আকৌ এবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত কিছু কথা পাতিব বিচাৰিছোঁ। এই কাৰণে আমি এই কথাখিনি পাতিব বিচাৰিছোঁ। কালিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰক লৈ কেইটামান বিশেষ মন্তব্য কৰিছিল। ফাষ্ট ট্ৰেক আদালত, জুবিন ক্ষেত্ৰলৈ যোৱা নোযোৱা ইত্যাদি সন্দৰ্ভত ৰাজ্যৰ প্ৰশাসনীয় মুৰব্বীগৰাকীয়ে কালিৰ দিনটোত যিকেইটা বক্তব্য ৰাখিছিল সংবাদ মাধ্যমৰ আগত, ছমাহ চলি থকাৰ সময়ত আজি আমি আকৌ এবাৰ অসমৰ দৰ্শকৰ সন্মুখত কেইটামান বিশেষ কথা উত্থাপন কৰিব বিচাৰিছোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। কালি আপুনি সংবাদ মাধ্যমৰ আগত যিকেইটা কথা কৈছে, সেই কথাকেইটাৰ সন্দৰ্ভত আপোনালৈ বিনম্ৰ অনুৰোধেৰে আমি কেইটামান কথা আজি আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ। আগতে আপুনি কৈছিল ছিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰা হ'ল, 1। 2, আগতে আপুনি কৈছিল কেইজনমানে মিলি ছিংগাপুৰত জুবিনক মাৰি পেলালে। 3, আগতে আপুনি কৈছিল কেইবা বছৰ ধৰি জুবিনক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছিল। 4, আগতে আপুনি কৈছিল জুবিনক বিজেপিয়েহে কেৱল ন্যায় দিব। আৰু 5, আগতে আপুনি কৈছিল জুবিনক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে। বিভিন্ন সময়ত দিয়া বক্তব্যৰ ভিতৰত এই 5টা আছিল আপোনাৰ মুখেদি ওলোৱা অত্যন্ত গুৰুত্বপূৰ্ণ বক্তব্য। মই আকৌ কৈছোঁ, যি 5টা বক্তব্যৰ কথা মই কৈছোঁ, এয়া আপুনি নিজে কৈ থোৱা আপোনাৰ বক্তব্য। এতিয়া নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ আগত আপোনাৰ সুৰ সলনি হৈছে, আৰু সুৰ সলনি হৈ এতিয়া আপুনি কিখিনি কথা কৈছে, কালিৰ দিনটোত আপুনি যিখিনি কথা কৈছে, যেনেকৈ পূৰ্বৰ মই 5টা বক্তব্য অসমৰ দৰ্শকক দেখুৱাইছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰো দৃষ্টিগোচৰ কৰিছোঁ। আপুনি নিজে কোৱা আপোনাৰ মুখৰ কথাৰেই এতিয়া আপুনি কালিৰ দিনটোত কোৱা আপোনাৰ বক্তব্যৰ একেধৰণে মই 5টা বক্তব্য অসমৰ দৰ্শকসকলৰ আগত উত্থাপন কৰিব বিচাৰিছোঁ। কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে যিখিনি বক্তব্য কৈছিল, দিছিল, সেইখিনিৰ ভিতৰত কি কি আছিল? এসোপামান কথা আছে। মই গোটেইখিনি কথা ক'ব বিচৰা নাই। আগতেও তেখেতে যিমানখিনি কথা কৈছিল, মই 5টাহে আপোনালোকক দেখুৱাইছোঁ, আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনাকো 5টাই মই আপোনাৰ মুখৰ বক্তব্যই মই উচ্চাৰণ কৰিছোঁ। আৰু কালিৰ দিনটোত আপুনি কোৱা সেই কথাখিনিৰে 5টা বক্তব্য কি কি আছিল? এতিয়া আপুনি কৈছে নিৰ্বাচনৰ আগত জুবিন ক্ষেত্ৰলৈ কোনো ৰাজনীতিক যাব নালাগে, 1। 2, এতিয়া আপুনি কৈছে জুবিনক লৈ একাংশই ৰাজনীতি কৰিব বিচাৰিছে। 3, এতিয়া আপুনি কৈছে জুবিনক লৈ কেতিয়াও ৰাজনীতি কৰিব নালাগে। 4, এতিয়া আপুনি কৈছে মই যদি আকৌ মুখ্যমন্ত্ৰী হওঁ 26ৰ পিছতহে জুবিন ক্ষেত্ৰলৈ মই যাম। আৰু 5, এতিয়া আপুনি কৈছে অহা 26 তাৰিখে কেবিনেটত ফাষ্ট ট্ৰেক গঠন কৰাক লৈ সিদ্ধান্ত ল'ম। আগৰ 5টা কথা আৰু এতিয়া নিৰ্বাচনলৈ মাজত মাত্ৰ 1 মাহ সময় বাকী থকাৰ সময়ত কোৱা কথা 5টা বক্তব্য, এয়া আপোনাৰেই। প্ৰিয় দৰ্শক, আপোনালোক সুধী সমাজ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি এজন অত্যন্ত বিচক্ষণ ৰাজনীতিবিদ, কিন্তু আপুনি এই একেজন মানুহেই আগতে যিখিনি কথা কৈছিল আপুনি ক'ৰবাত পাহৰি গৈছে নেকি? কামৰ হেঁচাত বা এতিয়াৰ সাম্প্ৰতিক শেহতীয়া ৰাজনৈতিক পৰিৱেশত? যদি আপুনি পাহৰি গৈছে, মই অসমৰ দৰ্শককো দেখুৱাব বিচাৰোঁ আৰু আপোনাৰো মই দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, ফাষ্ট ট্ৰেক গঠনৰ সন্দৰ্ভত আপুনি পূৰ্বতে কি কৈছিল? জুবিন গাৰ্গৰ ন্যায় দিয়াৰ ক্ষেত্ৰত আপুনি পূৰ্বতে কি কৈছিল? চাৰ্জশ্বিট গঠন হোৱাৰ পূৰ্বেই আপুনি কি কৈছিল? আপুনি মনত ৰাখিব, 12 ডিচেম্বৰত চৰকাৰৰ হাতত চাৰ্জশ্বিট আহিছিল SITৰ পৰা, আৰু 16 ডিচেম্বৰত
CJM আদালতত চাৰ্জশ্বিট উত্থাপন হৈছিল আপুনি যিখিনি বক্তব্য দিছিল 12 ডিসেম্বৰৰ আগতেই দিছিল চাৰ্জশ্বিট দাখিল কৰাৰ আগে আগে যিখন আপোনাৰ কেবিনেট হৈছিল সেই কেবিনেটৰ পিছত কেবিনেটত লোৱা সিদ্ধান্তৰ কথাও আপুনি সদৰি কৰিছিল প্ৰিয় দৰ্শক আপোনালোকেও যদি পাহৰিছে সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি বক্তব্য আছিল মই মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰো দৃষ্টিগোচৰ কৰিব বিচাৰো আৰু আপোনালোকৰো মই দৃষ্টিগোচৰ কৰিব বিচাৰো তেখেতে নিজেই কোনখিনি কথা কৈছিল এবাৰ চাওকচোন অসমবাসীক এইটোৱে আহ্বান জনাম যে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে যদি ময়ো ভুল কৰোঁ ন্যায়পালিকাই ভুল নকৰে হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব তাৰমানে প্ৰতিদিনেই শুনানি হ'ব ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলে এইটো নহয় প্ৰতিদিনেই শুনানি হ'ব গতিকে ন্যায় আমি সোনকালে পাই যাম সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক আমি অনুৰোধ জনাম ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকি সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব অসম মাননীয় মুখ্যমন্ত্ৰী মহোদয় এয়া আপুনি চাৰ্জশ্বিট দাখিল কৰাৰ আগতেই কোৱা কথা কেবিনেটত সিদ্ধান্ত হৈছিল ফাষ্ট ট্ৰেক গঠন কৰাৰ কথা কৈছিল মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আপুনি আবেদন কৰাৰ কথা কৈছিল ফাষ্ট ট্ৰেক এনেকৈ এমাহৰ মূৰত ডেট পৰিলে নহ'ব আপুনি নিজে কৈছিল ডে টু ডে শুনানি হ'ব লাগিব আৰু ক্ষিপ্ৰতাৰে ন্যায় প্ৰদান কৰিব লাগিব জুবিন গাৰ্গৰ ক্ষেত্ৰত এয়া আপুনি কৈ থৈছিল তেতিয়াহ'লে এতিয়া এই একজন মানুহেই আপুনি কালিৰ দিনটোত কোনকেইটা কথা ক'লে ফাষ্ট ট্ৰেকক লৈ একাংশ সংবাদ মাধ্যমে আৰু একাংশ ৰাজনৈতিক দলে ৰাজনীতি কৰা বুলি কৈছে কিন্তু এয়াতো আপুনি কৈ থোৱা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় 12 ডিসেম্বৰৰ পূৰ্বে এইখিনি কথা আপুনি কৈছিল কেবিনেটৰ সিদ্ধান্তৰ কথা আপুনি কৈছিল মুখ্য ন্যায়াধীশলৈ আবেদন জনোৱাৰ কথা আপুনি কৈছিল তাৰ পিছত এতিয়া আমি জুবিন গাৰ্গৰ ফাষ্ট ট্ৰেকক লৈ এই সমাহ চলি থকাৰ সময়ত আমি যদি মাত মাতিছো তেতিয়াহ'লে আপুনি এয়া কোন দৃষ্টিৰে কোন চিন্তাধাৰাৰে সংবাদ মাধ্যমৰ আগত তেনেকৈ ক'বলৈ পাৰিছে যিসকল দৰ্শকে দেখা নাই মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত কি কৈছে সংবাদ মাধ্যমৰ আগত মই প্ৰিয় দৰ্শক আপোনালোকক এবাৰ দেখুৱাব বিচাৰো মুখ্যমন্ত্ৰীৰ কালিৰ দিনটোৰ বক্তব্য আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ নাই এইটো বক্তব্য মুখ্যমন্ত্ৰীয়ে পূৰ্বতে কোৱা মুখ্যমন্ত্ৰীয়ে এই বক্তব্য কেতিয়া কৈছিল যেতিয়া আমিও ময়ো জুবিন বুলি বিজেপি ৰাজপথলৈ নামিছিল সেই সময়ত যেতিয়া সংঘাতিক ধৰণৰ বিতৰ্কৰ সূত্ৰপাত হৈছিল তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই বক্তব্যটো কৈছিল যদি আমি ন্যায় দিব নোৱাৰো বিজেপিক ভোট দিব নালাগে বুলি কৈছিল এইগৰাকী মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত এতিয়া শেহতীয়াকৈ যিখিনি বক্তব্য ৰাখিছে সংবাদ মাধ্যমৰ আগত মই সেয়া আপোনালোকক দেখুৱাই লৈছো চাওক অকণমান এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে প্ৰথম কথা বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ
এটা ডাঙৰ প্ৰস্তুতি চলিছে যিগৰাকী ন্যায়াধীশে 3 গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো সেই গৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ সিকিউৰিটি দুজনক অন্তত জামিন দিলেহেঁতেন যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলেহেঁতেন এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো অতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে মইতো ৰাইজৰ মতে চলো ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে সেইজন জাজৰ পৰা এতিয়া গোচৰটো অতৰুৱাৰ কাৰণে চব লাগি আছে আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক কিন্তু একসাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয় তাৰ মানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেটো জামিন নিদিয়ে বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি I'll tell you, this is the design of a particular newspaper, news channel and a Congress party. I don't want to name. আৰু ন্যায় কোনে দিছে চাৰ্জশিট কোনে দিছে বিজেপিয়ে দিছে আজিলৈকে জামিন কিয় হোৱা নাই বিজেপিৰ কাৰণে হোৱা নাই এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম বাট ৰিস্ক উইল বি উইথ দ্য পিপল হু আৰ ডিমাণ্ডিং দিছ তেওঁলোকে ৰিস্ক ল'ব লাগিব যিসকলে ডিমাণ্ড কৰিছে ফাষ্ট ট্ৰেকৰ তেওঁলোকে ৰিস্ক ল'ব লাগিব এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ এই বক্তব্যখিনিৰে মই আপোনাকে এতিয়া কেইটামান কথা ক'ব বিচাৰোঁ অসমৰ দৰ্শকসকলকো মই ক'ব বিচাৰোঁ আপুনি নিজ মুখেৰে কৈছে যে চাৰ্জশিট কোনে দিলে বিজেপিয়ে দিলে ন্যায় কোনে দিব বিজেপিয়ে দিব আৰু আপুনি একেজন মানুহে কৈছে যে যিজন ন্যায়াধীশৰ অধীনত এটা গোচৰটো চলি আছে তেওঁ 3খনকৈ বেল পিটিশন ৰিজেক্ট কৰিছিল একদম সঁচা কথা কৈছে আমি বাতৰি কৰিছিলোঁ মই টক শ্ব' কৰিছোঁ নিজে সেই সন্দৰ্ভত আপুনি কৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থই পিটিশন উইথড্ৰ কৰিছিল জামিন আবেদন উইথড্ৰ কৰিছিল আমি বাতৰি কৰিছিলোঁ কিন্তু আমি তেতিয়াও প্ৰশ্ন কৰিছিলোঁ যে জামিন আবেদন আপুনি কৈছে ভয়ত কৰিছে আমি কৈছিলোঁ ভয়ত কি কাৰণে ভয়ত কৰিবলগীয়া হ'ল যি দিল্লীৰ পৰা গুৱাহাটীৰ কোনো অধিবক্তাই সঁহাৰি নকৰাৰ কাৰণে দিল্লী পৰ্যন্ত অধিবক্তা বিচাৰি হাহাকাৰ কৰিছিল যি কলকাতাৰ অধিবক্তা আনি ইয়াত জামিন ল'বৰ কাৰণে সাজু হৈছিল ৰাতিটোৰ ভিতৰতে সেই অভিযুক্তই জামিন আবেদন উইথড্ৰ কৰিছিল কিয় কাৰ ভয়ত গণ্ডগোলটো ক'ত আমি তেতিয়াই প্ৰশ্ন কৰিছিলোঁ আৰু আপুনি এতিয়া সেই কথাটোৱে কৈছে যিজন ন্যায়াধীশে আপুনি ক'লে যে তেওঁ তাৰ পৰা গোচৰটো নিব বিচৰা হৈছে অতৰাব বিচৰা হৈছে কোনে বিচাৰিছে অসমৰ কোনে সেইজন ন্যায়াধীশৰ পৰা গোচৰটো বেলেগৰ তালৈ নিয়াৰ প্ৰশ্ন উত্থাপন কৰিছে আপুনি তাৰ জবাব দিয়ক কোন কেইজন মানুহে
আপোনাৰ তাত আবেদন কৰিছে বা মুখ্য ন্যায়াধীশৰ ওচৰত আবেদন কৰিছে যে এই ন্যায়াধীশজনৰ অধীনত থাকিলে জুবিনে ন্যায় নাপাব বুলি কোনে প্ৰশ্ন উত্থাপন কৰিছে, কোনে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দিছে, আপুনি ৰাজহুৱা কৰক। আমাৰ কথা হ'ল ন্যায় যদি সকলোৰে কাৰণে একে, তেনেহ'লে আপুনি কি কাৰণে ক'ব পাৰিলে বেলেগ ন্যায়াধীশৰ তাত থকা হ'লে কেতিয়াবাই জামিন পালেহেঁতেন? ন্যায়াধীশ কি এইজন ন্যায়াধীশৰ কাৰণে ল বেলেগ, এজন বেলেগ ন্যায়াধীশৰ কাৰণে ল বেলেগ নেকি? আপুনি মুখ্যমন্ত্ৰী হিচাপে এইটো কি যুক্তিত আপুনি তেনেকুৱা কথা ক'ব পাৰিলে যে এই ন্যায়াধীশজন নাথাকা হ'লে বেলেগে কেতিয়াবাই জামিন দি দিলেহেঁতেন? তাৰমানে গুৱাহাটী উচ্চ ন্যায়ালয়ত কি তেনেকুৱা ন্যায়াধীশে চকী মজবুত কৰি বহি আছে? এইজন ন্যায়াধীশে ন্যায় দিব, বাকী ন্যায়াধীশে উল্টা কৰিব? কি মিনিং কৰিছে? কি মিনিং কৰিছে আপুনি? অসমৰ মানুহক কি মূৰ্খ সজাইছে এনেকে? প্ৰিয় দৰ্শক, আপোনালোকেও ভাবক, মুখ্যমন্ত্ৰীয়ে কৈছে যে এইজন ন্যায়াধীশৰ তাত থকাৰ কাৰণেহে বোলে বেইল পিটিশ্যন ৰিজেক্ট হৈছে। শ্যাম কানু আৰু অমৃত প্ৰভাই এতিয়ালৈকে ওলাই আহিব পৰা নাই। আমাৰ কি ন্যায় ব্যৱস্থাটো তেনেকুৱা? খেনুক দেখি ৰান্ধো বাহু, খেনুক দেখি দুৱাৰ মাৰো। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে আওপকীয়াকৈ। এইবিলাক মানুহে যিবিলাক ভাবে আমাৰ ন্যায়াধীশ নিকা নহয়, আমাৰ ন্যায়াধীশ এতিয়া ৰাজনৈতিক কেঁকুৰাৰ পাছত বন্দী, তাৰমানে মুখ্যমন্ত্ৰীয়ে সেই কথাটো নিজেই প্ৰমাণ কৰিছে। ৰাজনৈতিক হাতোৰাত বন্দী তাৰমানে আমাৰ ন্যায়পালিকা। যদি বেলেগ ন্যায়াধীশে ন্যায় দিব, তেওঁ ভয়, তেওঁ শংকা কিয়? জামিন দি দিব বুলি তেওঁ ভয় কিয়? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি কথাটো ক'ৰবাত গণ্ডগোল কৰিছে। ফাষ্ট ট্ৰেকক লৈ আপুনি নিজে কৈ থৈছিল, এতিয়া আপুনি কৈছে ২৬ তাৰিখে আপুনি কেবিনেটত সিদ্ধান্ত ল'ব। কিয়? আপুনিতো চাৰ্জশ্বিট দাখিল কৰাৰ আগতে কেবিনেটত সিদ্ধান্ত লোৱা বুলি কৈছিল। এতিয়া আকৌ নতুনকৈ কিয় সিদ্ধান্ত ল'বলগীয়া হ'ল? ডিচেম্বৰৰ ১২ তাৰিখে চাৰ্জশ্বিট দিছিল, তাৰ আগতেইতো আপুনি কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। ক'ত গ'ল এতিয়া এই ডিচেম্বৰ, জানুৱাৰী, এই ফেব্ৰুৱাৰী পালেহি, এতিয়া মাৰ্চ সোমাব। এই ৩ মাহ ফাষ্ট ট্ৰেক আদালত কিয় গঠন নকৰিলে? আপুনি কৈ আছে একাংশ সংবাদ মাধ্যমে এই ক্ষেত্ৰত বিপথে পৰিচালিত কৰিব বিচাৰিছে। জুবিনৰ ন্যায় বিচৰাটো যদি বিপথে পৰিচালিত কৰা হৈছে, জুবিনৰ কাৰণে ফাষ্ট ট্ৰেক বিচৰাটো যদি বিপথে পৰিচালিত কৰা হৈছে, তেনেকুৱা বিপথে পৰিচালিত কৰা হাজাৰবাৰ নিউজ প্ৰতিদিন টাইমে বজাব, প্ৰতিদিন গোষ্ঠীয়ে কৰিব। ইয়াৰ কথা আপোনাক স্পষ্টকৈ আমি কওঁ। জুবিনক লৈ কোনে ৰাজনীতি কৰিছে সেয়া মই নাজানো, কিন্তু আপুনি আৰু আপোনাৰ দলে এটা সময়ত কি কৰিছিল? দিলীপ শইকীয়াৰ পৰা পীযুষ হাজৰিকালৈকে সকলোতো ৰাজপথত নামিছিল। ময়ো জুবিন, আমিও জুবিন বুলি কোনে কৈছিল ৰাজপথত? আপুনি কৈছিলে নে নাই? চাৰ্জশ্বিট দিয়াৰ পিছদিনাখনেই মই নিজেও ৰাজপথত নামিম। আৰু আপুনি কি বুলি যুক্তি দিছিল? ন্যায়পালিকাৰ যিটো লেহেমীয়া গতি, সেই গতি ক্ষিপ্ৰ কৰিবৰ কাৰণে মই নিজে ৰাজপথত নামিম। প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ যদি সেই কথা জ্ঞাত, আপোনালোকে মনত পেলাওক। আৰু যিসকলে দেখা নাছিল, আৰু মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি পাহৰি গৈছে সেই সময়ত কি কৈছিল, মই এই মুহূৰ্তত এবাৰ দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰোঁ। পীযুষ হাজৰিকা, দিলীপ শইকীয়া, পবিত্ৰ মাৰ্ঘেৰিটালৈকে আন আন মন্ত্ৰী, বিধায়ক সকলো অসমৰ বিভিন্ন প্ৰান্তত তেতিয়া ময়ো জুবিন, আমিও জুবিন বুলি ৰাজপথত নামিছিল। আপুনি কৈছে যে জুবিনক লৈ এতিয়া ৰাজনীতি হৈছে, ৰাজনৈতিক দলে ৰাজনীতি কৰিব নালাগে, ৰাজনীতিকে জুবিনক লৈ ৰাজনীতি কৰিব নালাগে আপুনি কৈছে। কিন্তু প্ৰথম কোনে আৰম্ভ কৰিছিল অসমত? এই দৃশ্য চাওক, এই দৃশ্য চাওক। এম্বিয়েন্সত আছে কি কি কৈছিল চাওক দৰ্শকসকল। এই যে
নলবাৰী মংগলদৈ গুৱাহাটীৰ পৰা ধৰি বিভিন্ন প্ৰান্তত এনেকৈ বিজেপি কৰ্মীসকলে ৰাজপথত নামিছিল ন্যায় বিচাৰি এয়া কি আছিল ৰাজপথত নমাই নহয় পীযুষ হাজৰিকা দিলীপ শইকীয়াহঁতৰ যিখিনি বক্তব্য আছিল মই প্ৰথমতে দেখুৱাও সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এই ময়ো জুবিন আমিও জুবিন ৰাজপথত নামি কি কৈছিল সংবাদ মাধ্যমৰ আগত চাওক পীযুষ হাজৰিকা আৰু দিলীপ শইকীয়াৰ বক্তব্যৰ কিয়দাংশ অকণমান চাওকচোন প্ৰত্যেক গৰাকী মানুহ আমি কষ্টত আছো আমি সকলোৱে জুবিন প্ৰেমী যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয় দুখীয়া কঠোৰ শাস্তি পাওক আমি ভাৰতীয় জনতা পাৰ্টীয়ে জুবিন দাক ৰাজনৈতিক বিষয়ত টানি অনাটো বিচৰা নাই আমি বাধ্য হৈছো ন্যায় বিচাৰি আজি আহিবৰ কাৰণে কাৰণ বিৰোধী কিছুমান একাংশ ৰাজনৈতিক দলৰ নেতাৰ যি ভাষণ জুবিন দাৰ প্ৰতি পূৰ্বতে তেওঁলোকে কৰা অশালীন মন্তব্য অসহ্যকৰ মন্তব্যবিলাক আজি আমাৰ চকুত ভাহি উঠি আছে এয়া আছিল পীযুষ হাজৰিকা আৰু দিলীপ শইকীয়াৰ তেতিয়াৰ বক্তব্য আৰু সেই সময়ত বিজেপিৰ এই স্থিতিটোক লৈ সৰ্বত্ৰে সমালোচনাৰ জোৱাৰ উঠিছিল ময়ো জুবিন আমিও জুবিন শ্লোগান সলাবলৈ বাধ্য হৈছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ দলৰ শীৰ্ষ নেতৃত্ব আপোনাৰ মন্ত্ৰী বিধায়কসকল আপুনিও কৈছিল ময়ো জুবিন আমিও জুবিন তাৰ পিছত সলাই দিছিল আমিও জুবিন অনুৰাগী ময়ো জুবিন অনুৰাগী কৰিবলৈ বাধ্য হৈছিল কিয় সেই সময়ত সৰ্বত্ৰে আপোনালোকৰ এই স্থিতিটিক মানুহে গৰিহণা দিছিল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই আনকি আপোনালোকৰ এই স্থিতিক এক প্ৰকাৰ সমালোচনা কৰিছিল পীযুষ হাজৰিকা আৰু উৎপল শৰ্মাৰ সেই সময়ৰ দুটা বক্তব্য দিলীপ শইকীয়া আৰু উৎপল শৰ্মাৰ সেই সময়ৰ দুটা বক্তব্য মই আপোনালোকক দেখুৱাওঁ চাওক এবাৰ আহ্বান জনাম বা SITক আহ্বান জনাম ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয় দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক এয়া আমাৰ দাবী এইদৰে আমি অৱস্থান গ্ৰহণ কৰিছোঁ মানুহে চৰকাৰৰ পৰা ন্যায় আশা কৰে আৰু এতিয়া দেখিছোঁ যে চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ন্যায় বিচাৰি ৰাজপথত নামিছে আমাৰতো ভয় হৈছে কাইলৈ পৰহিলৈ স্বয়ং মুখ্যমন্ত্ৰীও বিজেপিৰ এই ন্যায় সমদলত ন্যায় বিচাৰি বেনাৰৰ আগফালে থিয় হ'ব নেকি আমাৰ সেইটো এতিয়া সন্দেহ হৈছে মানে দুটা কথা স্পষ্ট কৰিব লাগে কাৰ বিৰুদ্ধে তেওঁলোকৰ এই আন্দোলন আৰু কাৰ পৰা ন্যায় বিচাৰিছে তেওঁলোকে কৈছে ন্যায়ালয়েহে ন্যায় দিব পাৰিব ন্যায়ালয়ৰ পৰা ন্যায় বিচাৰিছে ন্যায়ালয়ৰ পৰাতো ন্যায় বিচাৰি আন্দোলন কৰাৰ যুক্তি নাই নে ন্যায়ালয়ক হেঁচা দিব বিচাৰিছে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে শীঘ্ৰে ন্যায় পাব লাগে এই মৃত্যুত প্ৰত্যক্ষ পৰোক্ষভাৱে যোন জড়িত প্ৰত্যেকগৰাকীকে বুক কৰিব লাগে প্ৰত্যেকগৰাকীকে তদন্তৰ আওতালৈ আনিব লাগে আৰু শীঘ্ৰে ইয়াৰ যি তদন্ত প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া সমাপ্ত কৰিব লাগে ভাৰতীয় জনতা পাৰ্টি প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ অন্তৰত দুখ অসমৰ ৰাইজৰ অন্তৰত দুখ সকলোৱে ন্যায় বিচাৰিছে সকলোৱে তদন্ত ক্ষীপ্ৰ হ'ব বিচাৰিছে পানী নসৰকাকৈ তদন্ত হ'ব বিচাৰিছে আৰু সেইকাৰণে আমি সকলোৱে কৈছোঁ যে আমাক ন্যায় লাগে আৰু আমিও জুবিন অনুৰাগী ময়ো জুবিন অনুৰাগী কিন্তু ন্যায়ালয়ে কেতিয়া ন্যায় দিব পাৰিব যেতিয়া ন্যায়ালয়ত SITয়ে এখন কটকটীয়া চাৰ্জশ্বীট দাখিল কৰিব সাক্ষ্য প্ৰমাণেৰে সৈতে গোচৰটো ইমান মজবুতকৈ তৈয়াৰ কৰিব যাতে দোষী আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ অৱকাশ নাথাকে তেতিয়াহে ন্যায়ালয়ে ন্যায় দিব পাৰিব এই কামটো কোনে কৰিব লাগিব SITয়ে কৰিব লাগিব সেইকাৰণে মানুহে অসম চৰকাৰকে আহ্বান জনাই আছে দাবী জনাই আছে যে তদন্ত ক্ষীপ্ৰ হ'ব লাগিব পানী নসৰকা হ'ব লাগিব তেনে প্ৰেক্ষাপটত শাসকীয় দলটোৱে নিজে ন্যায় বিচাৰি ৰাজপথত নামিবলগীয়া হোৱা কথাটোৱে পুনৰ প্ৰমাণ কৰিলে যে অসমত আন্দোলন নকৰিলে মানুহে একো নাপায় এয়া আছিল সেই সময়ৰ বক্তব্য মই পুনৰ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনিও তেতিয়া কৈছিল যে চাৰ্জশ্বীট দিয়াৰ পিছদিনাখনৰ পৰাই ময়ো ৰাজপথত নামিম আপুনি ফেচবুক লাইভৰ যোগেদি কৈছিল সংবাদ মাধ্যমৰ আগত কৈছিল বহুতবাৰ কৈছিল আৰু আপুনি কৈছিল যে জুবিনক যদি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে নিৰ্বাচনত বিজেপিক ভোট দিব নালাগে অৰ্থাৎ নিৰ্বাচনৰ আগতেই জুবিন গাৰ্গক আপুনি ন্যায় দিম বুলি অসমবাসীক প্ৰতিশ্ৰুতি দিছিল জুবিন গাৰ্গৰ অনুৰাগীক জুবিন গাৰ্গৰ পৰিয়ালক জুবিন গাৰ্গৰ পত্নী দেউতাক ভগ্নীক আপুনি আশ্বস্ত কৰিছিল আৰু আজি আপুনি সেই একেজন মানুহেই নিৰ্বাচনৰ প্ৰাক্ষণত আপুনি এটা কোনকেইটা কথা কৈছে প্ৰিয় দৰ্শক আকৌ এবাৰ চাওক তেখেতে যে ন্যায় নিদিলে বিজেপিক ভোট দিব নালাগে বুলি ফেচবুক লাইভৰ যোগেদি তেওঁ কি কৈছিল এইকেইটা কথাটো তেখেতৰ মুখেদি ওলোৱা কথা
মাননীয় মুখ্যমন্ত্ৰী আপুনি যদি পাহৰিছে এবাৰ আপোনাক দেখুৱাই দিছোঁ আকৌ এবাৰ আপোনাৰ মুখেদি ওলোৱা সেই সময়ৰ এই অমৃত বাণীটো আকৌ এবাৰ আপুনি চাওক আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰিম আপুনি এই লক্ষ্যত অটল হৈ থাকি আপুনি কাম কৰিম বুলি আপুনি নিজেই কৈছিল সেই অটল অবিচল সেই মানুহজন এতিয়া ক'ত বিচলিত হ'ল ক'ত হুলুক ধুলুক লৰক ফৰক হৈ গ'ল সেই অটল স্থিতি আপোনাৰ ক'ত হেৰাই গ'ল এতিয়া এই তেতিয়াই আপুনি কেবিনেটত সিদ্ধান্ত লোৱা মানুহজনে এতিয়া আকৌ কিয় ক'ব লগা হ'ল অহা 26 তাৰিখে কেবিনেটত আপুনি ফাষ্ট ট্ৰেক গঠন কৰিম বুলি এতিয়া ফাষ্ট ট্ৰেক গঠন কৰি আপুনি কি বুজাব বিচাৰিছে আপুনি এতিয়া ক'ব মইতো ফাষ্ট ট্ৰেক ৰাইজে বিচৰাৰ দৰে গঠন কৰি দিলোঁ কেতিয়া গঠন কৰিব এতিয়া আপুনি এই নিৰ্বাচনৰ প্ৰাকখনত কোনো ন্যায়াধীশে এতিয়া ফাষ্ট ট্ৰেক গঠন কৰি জুবিন গাৰ্গক দৈনিক শুনানি গ্ৰহণ কৰি ন্যায় দিব পৰা ব্যৱস্থাত থাকিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি সকলোকে মূৰ্খ সজাবলৈ চেষ্টা নকৰিব এইবিলাক কথা কোৱাৰ কাৰণে আপুনি কংগ্ৰেছী সজাই দিব এইবিলাক কথা কোৱাৰ কাৰণে আপুনি বিৰোধী ৰাজনীতিৰ প্ৰবক্তা বনাই দিব কিন্তু এনেকুৱা সঁচা কথা 1000 বাৰ আমি কম সঁচাটো সঁচা মিছাটো মিছা অসমৰ দৰ্শকসকলক মই বিনম্ৰতাৰে কম যে আপোনালোকে ভাবক এই কথাখিনি কোনে কেতিয়া কাৰ বাবে কেনেকৈ কৈছিল আৰু এতিয়া কোনে পাভলুটি মাৰি এনেকুৱা সুৰ সলাইছে এই কথাখিনিকে অসমৰ ৰাইজৰ ওচৰত উত্থাপন কৰিছোঁ